Hello. আজিৰ প্ৰতিষ্ঠা লাভ কৰা এই বনকছাৰী গাঁওখনত আজি এই দিনটো এটি চিৰকালৰ বাবে লিখা থাকিব। এটি ডাঙৰ অনুষ্ঠান আজি প্ৰাৰ্থনা জনাই আমি সংঘৰ নৱনীত সংঘৰ পতাকা আৰু দুখনি বিহুৱান আমি উত্তোলন কৰিবলৈ আগবাঢ়িছোঁ। এই পতাকা উত্তোলন কৰিব থানেশ্বৰ শইকীয়া, চন্দ্ৰকান্ত হাজৰিকা আৰু গাঁওখনৰ জ্যেষ্ঠ ব্যক্তি পৰমানন্দ সোণোৱাল ডাঙৰীয়া। আমি তিনিওগৰাকী ব্যক্তিকেই পতাকা উত্তোলনৰ স্থলীলৈ যাবলৈ অনুৰোধ জনাইছোঁ। গোটেই অনুষ্ঠানটোৰ পতাকা উত্তোলন নৱনীত সংঘৰ পতাকা উত্তোলন কৰিলে ইয়াৰ পিছতে আমি পৰমানন্দ সোণোৱাল আৰু চন্দ্ৰকান্ত হাজৰিকা ডাঙৰীয়াক বিহুৱান দুখন উত্তোলন কৰিবলৈ অনুৰোধ জনালোঁ। আমি পতাকা উত্তোলন কৰা কেইগৰাকী ব্যক্তিৰ ভিতৰত আমি পৰমানন্দ সোণোৱাল ডাঙৰীয়াক এই অনুষ্ঠানটোৰ শুভ সফল সমাপ্তি কামনা কৰি এষাৰি বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনালোঁ। আমি বিহুৱান উত্তোলক পৰমানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নৱনীত সংঘৰ পতাকা উত্তোলক থানেশ্বৰ শইকীয়া ডাঙৰীয়াকো আজিৰ এই অনুষ্ঠানটোৰ ওপৰত এষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। দেখো আঠাই দাম শুভ মুহূৰ্তত আমাৰ মাজৰ পৰা অকস্মাতে হেৰাই যোৱা আমাৰ অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া, জুবিন চাওদাং ডাঙৰীয়া, লগতে এই গাঁওখনৰ ৰাজীৱ ডাঙৰীয়া আৰু এই গাঁওখনৰ যিসকল ব্যক্তি ইতিমধ্যে গাঁওখনৰ বাবে সামাজিক জীৱনত ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাৰ মাজৰ পৰা নাইকিয়া হ'ল, এই আটাইসকলৰ ওপৰত আমি এক
ইয়াৰ পিছতে আমাৰ আৰু এটা কাৰ্যসূচী আছে বৃক্ষৰোপণ কাৰ্যসূচী। বৃক্ষৰোপণৰ বাবে আমি প্ৰবুল শইকীয়া আৰু